নমস্কাৰ বন্ধুসকল, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ যেন সকলোৰে ভালেই আছে আৰু স্বাগতম জনাইছোঁ মোৰ নতুন ব্লগলৈ। ফাৰ্ষ্ট ব্লগ হয় এইটো মোৰ, আৰু যদি ব্লগবোৰ চাই ভাল লাগে ছাপোৰ্ট কৰিব। আৰু আজি উঠা অকণমান দেৰি হৈ গ'ল, এতিয়া কমচে কম 9টা বাজিবলৈ হৈ গ'ল। আজি উঠা দেৰি গ'ল, ইফালে ডিউটিও আছে, ডিউটি যাবলগীয়া হ'ব। আৰু দেখিছে নহয় শুইয়ে আছে এইবোৰ। মানে কি হ'ল, ৰুমটো নতুনকৈ শ্বিফ্ট কৰা হ'ল, বেলেগ এটা ৰুম আছিলে, এতিয়া ৰুমবোৰ বস্তুবোৰ বহুত বেলেগকৈ আছে, বস্তুবোৰ ঠিক কৰিব লাগে। ৰাতিপুৱাই বেংগলৰ ভিউ মৰ্ণিং এইফালে। আৰু লগৰকেইটাতো অলৰেডি ডিউটি গ'লেই। তাৰপিছত আমি এতিয়া ডিউটি যাব লাগে। ডিউটিটো এতিয়া নাই চাগে, নাইটত আছে চাগে আজি আছে। আৰু লগৰকেইটাও গ'ল ভাত পানী বাঢ়িবলৈ, ব্ৰাছে কৰা নাই। লগৰকেইটা গৈও ভাত চব বনাই থৈ গৈছে দেখিছেনে। এতিয়া আমি উঠি আৰু ব্ৰাছ চাছ কৰি ভাত খাব লাগে। হেই উঠেই, ঠিক আছে ব্ৰাছ কৰি লওঁ নেকি? ব্ৰাছ কৰি দিয়ে এটা কথা ক'ম, বোলে অসমত বেলেগ গৰম পাইছে। কেনেকুৱা পাইছে অসমত গৰমটো কোৱাচোন আপোনালোকে? ইয়াত কিন্তু ঠাণ্ডা দেই, দেখিছে নহয়। ইয়াত কাপোৰ নলৈ আহি পিনে শুবলগীয়া হয়। ইয়াত ঠাণ্ডা আছে কিন্তু দেই। আমি কিন্তু মাটিতে শুওঁ, বিচনা চিচনা নাই, কিন্তু ইয়াত ঠাণ্ডা আছে। আপোনালোকৰ তাত কেনেকুৱা মানে গৰমটো কোৱাবচোন। ৰাতিপুৱা ভিউ যদি ইমান ধুনীয়া ভিউ, চব বেংগলৰ ভিউ, মজা ভিউ আছে। আৰু ৰুমটো এইটো হয় আমাৰ। আৰু গৰমটো কিমান কমেণ্ট কৰি জনাব দেই, অসমত কিমান এতিয়া গৰম। A few moments later. গাইছ, ব্ৰাছ চাছ কৰি হৈ গ'ল। চাহ বনাবলৈ চাহপাতটো লৈ আহোঁগৈ নে কি বাৰু? চাহপাত লৈ আহি চাহ পানীটো বনাই পিনে আপোনালোকক ডাইৰেক্ট চাহ খুৱাই দেখাম আৰু দেই। এতিয়া ঠিক আছে, বাই। মই 2000 years. চাহটো বনাই ল'ম নে কি গাইছ? গেছ জ্বলাই দিলোঁ, এতিয়া চাহটো বনাই ল'ব লাগে। আৰু পানী কিনি খাব লাগে দেই, বেছি দাম নহয় বাৰু। এনেকুৱা এটাত 20 লিটাৰত 5 টকা হয়। এই বাবু, কথা পাতিব লাগে, উঠা। চাহ খাব লাগে, কথা ইমানকৈ নাপাতে। দেখিছে না প্ৰেমত পৰি কি অৱস্থা হয় ল এইটো। হাই আগতো মন নকৰিব, এইটো ল'ৰা ৰুমত থাকে আৰু। ঠিক আছে গাইছ, চাহটো খাই ল'ম। এইজন কথা পাতি অৱস্থা দেখিছা গাইছ। কথা পাতি মুঠতে আকৌ কামিহাঁডাল ওলাই আছে। কামিহাঁ কেইডাল ওলাই আছে। भाई साहब कुछ ज्यादा नहीं हो गया ये? मतलब कुछ এই ল'ৰা ৰুম চফা কৰিব লাগে। ৰুমৰ অৱস্থা দেখিছে নহয়, নতুনকৈ শ্বিফ্ট হৈছোঁ ৰুমত, এতিয়া ৰুমটো চফা কৰিব লাগে। খাই ল'ম, চাহ বনাই হৈ গ'ল। চাহটো খাই লওঁ নে কি? হিন্দীততো চাই পিয়ে গা বুলি কয়, চাই পিলে গা বুলি ক'ব। আমিতো অসমীয়াত চাহ খাই লওঁ বুলিহে কওঁ নে কি গাইছ? চাহটো খাই লওঁ। আৰু চাহ খাবলৈ চাওকচোন আপোনালোকে, চাহপাতটো ইমান ভাল নহয় আৰু। মইতো বেছি চাহ নাখাওঁ, হৈ গ'ল সৰু সৰু গ্লাছ। আৰু এইটো চক 10 টকীয়া বিস্কুট। আগতে এটা 10 টকীয়া বিস্কুট কিমান থাকে আৰু আজিকালি চক। আগতে 10 টকীয়া বিস্কুট কিমান ডাঙৰ আছিলে আৰু আজিকালি চক ইমানটোৱে। আগতে 2 টকীয়া বিস্কুটো ইমানটো আছিলে চাগে দেই, এতিয়া চক 10 টকীয়া বিস্কুট কিমান মানে কেনেকুৱা হৈ গ'ল। এই 3-4 বছৰত কেনেকুৱা অৱস্থা হৈ গ'ল দেখিছে। আৰু বস্তু যিয়ে দাম। এইজনে আকৌ ভাতহে খায় আনো দেই, সেইজনে ভাতহে খায়। ইয়াত ডিউটি আছে, আমাৰ নাই এতিয়া বৰ্তমান। আমাৰ আছে ডিউটি, আমাৰ দেৰি হ'ব, লেছ হ'ব অকণমান। ঠিক আছে, চাহটো খাই লওঁ নে কি বাৰু? ভাতটো খাই লওঁ, ডিউটি যাবলৈ হৈ গ'ল টাইম। তাৰপিছত এতিয়া আৰু ডিউটি যাবলৈ টাইম হ'লে যেতিয়া ভাত চাত খাই মেলি একেবাৰে ডিউটিলৈ যামগৈ আৰু। ভিডিঅ'টো বেছি দীঘল নকৰোঁ, ইয়াৰ ভাত খাই পিনে সামৰি দিওঁ আৰু দেই।